1962 Tezpur, The Untold Story. চন তেজপুৰ তাৰিখ 20 নৱেম্বৰ। তেতিয়া তেজপুৰ জনশূন্য এখন ভূতৰ নগৰীলৈ পৰিৱৰ্তিত হৈছে। সময় নিশা 8 বাজিছে। স্থান আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। কোঠাত আৰক্ষী অধীক্ষক নিশিনাথ চাংকাকতিৰ সৈতে আছে এটা অকলশৰীয়া বিপন্ন মুহূৰ্ত। The Prime Minister will now speak in Hindi. ये आकाशवाणी है। प्रधानमंत्री श्री जवाहरलाल नेहरू अब हिंदी में राष्ट्र के नाम संदेश देंगे। भाइयों और बहनों, मैंने रेडियो पे आपसे कुछ कहा था, किस तरह से चीनी फौजों ने हमारे ऊपर हमला किया। आज फिर से मैं आपको इसी बारे में कुछ कहना चाहता हूँ, क्योंकि पिछले 2-3 रोज में बुरी खबरें हमारे पास आई हैं। वहाँ पूर्वी सीमा प्रांत में वालोंग एक जगह है, उसको हमारी फौज को छोड़ना पड़ा। सीला तवांग और बोमडीला के बीच में, और बोमडीला भी हमारे हाथ से निकल गया। रंज हुआ इसको सुनकर, लेकिन रंज होने से और भी हमारा इरादा पक्का हुआ। इससे हम डर जाएं और घबरा जाएं, ये तो ठीक नहीं है। इस वक्त असम के दरवाजे पे दुश्मन है और असम खतरे में है। इसलिए खास तौर से हमारा दिल जाता है हमारे भाइयों बहनों पर जो असम में रहते हैं, उनकी हमदर्दी में, क्योंकि उनको तकलीफ उठानी पड़ रही है और शायद और भी तकलीफ उठानी पड़े। इस वक्त एक बात का हम पक्का इरादा रखते हैं कि हम इस बात को आखिर दम तक चलाएंगे जब तक कि असम और सारा हिंदुस्तान। 1962 চনত মই তেতিয়া তেজপুৰৰ আৰক্ষী অধীক্ষক আছিল। সেয়া আছিল 1962 চনৰ চীনা আক্ৰমণৰ সময়ত তেজপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অৱস্থাত থকা নিশিনাথ চাংকাকতি। চাংকাকতিয়ে পৰৱৰ্তী সময়ত অসম আৰক্ষী বিভাগৰ সৰ্বোচ্চ বিষয়া হিচাপে অৱসৰ লৈ বৰ্তমানে গুৱাহাটী মহানগৰত স্থায়ীভাৱে বাস কৰি এক সক্ৰিয় সামাজিক জীৱনৰ সৈতে জড়িত হৈ আছে। 20 নৱেম্বৰৰ দিনা জৱাহৰলাল নেহৰু আমাৰ প্ৰাইম মিনিষ্টাৰ সেইখিনি সময়ত তেওঁ এটা ৰেডিঅ' যোগে ভাষণ দিছিলে। ইণ্ডিয়ান আৰ্মীয়েও তেওঁক নিশ্চয় ব্ৰিফিং কৰিছিল যে তেওঁলোকে চাইনিজ আৰ্মীক আৰু বাধা দিব নোৱাৰে। গতিকে তেওঁ কৈছিল মাই হাৰ্ট গ'জ টু দি পিপুল অফ আছাম। ৰেডিঅ'তে শুনিছিলোঁ কথাটো। সেইটো কেনে লাগিছিল আৰু কেনে ক'ব যে আমাৰ সাধাৰণ মানুহৰ কথাটো বাদেই দিয়ক, আমাৰো মন কিমান দুখ লাগিছিল আৰু কিমান ভয়ো লাগিছিল। অসমৰ মানুহবিলাক যাব ক'ত, আমিবোৰ ক'ত যাম, তেনেকুৱা এটা ভাৱৰ সৃষ্টি হৈছিলে। 1962 চনৰ 20 নৱেম্বৰৰ সেই দিনটো তেজপুৰ চহৰখনৰ বাবে আছিল এক ঐতিহাসিক দিন। সেইদিনাই তেজপুৰত ৰচিত হৈছিল এক অনাকাংক্ষিত ইতিহাস। স্বাধীনোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে কোনো এখন চহৰ বিদেশী সৈন্যৰ আক্ৰমণৰ সন্মুখীন হৈ চৰকাৰীভাৱে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। খবৰ আহিছিল কামেং সীমান্তত ভাৰতীয় সৈন্যৰ বিপৰ্যয় ঘটিছে। চীনা সৈন্যই বমদিলা অধিকাৰ কৰি আগুৱাই আহি তেজপুৰৰ নিচেই ওচৰ পাইছেহি। বনজুইৰ দৰে মুহূৰ্ততে মানুহবোৰৰ মাজত ভুৱা দোৱা লাগিল। যিয়ে যেনেকে পাৰে পলাবলৈ আৰম্ভ কৰিলে। আৰ্মি হেডকোৱাৰ্টাৰ তেজপুৰৰ পৰা স্থানান্তৰ কৰা হ'ল। চিভিল এডমিনিষ্ট্ৰেশ্যন ডিক্লেয়াৰ্ড ইভাকুৱেট তেজপুৰ। জেলৰ দুৱাৰ খুলি দিয়া হ'ল। মানসিক চিকিৎসালয়ৰ ৰোগীসকলক ৰাস্তাত এৰি দিয়া হ'ল। বেংকৰ কাৰেন্সি নোটসমূহ জ্বলাই দিয়া হ'ল। চিভিল ডিফেন্স সাজু। চীনা আহি পোৱাৰ আগতেই গুৰুত্বপূৰ্ণ স্থানসমূহ যেনে দলং, পেট্ৰল ডিপু, পাৱাৰ ষ্টেচন, পানী ছাপ্লাই সকলো জ্বলাই দিয়া হ'ব। এক সম্পূৰ্ণ আতংকময় অৰাজক অৱস্থা। চৰকাৰী বিষয়া সকলো পলাল। লাহে লাহে তেজপুৰ চহৰখন জনশূন্য এখন ভূতৰ নগৰীলৈ পৰিৱৰ্তিত হৈ গ'ল। আৰু এনেদৰেই ৰচিত হৈছিল সেই অনাকাংক্ষিত ইতিহাস তেজপুৰ, দি আনটোল্ড ষ্টৰী। আকাশী জানে রে দুখ মুকালিতে
পশ্চিমৰে পৰা বংগৰে পৰা মাৰিলো মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ, মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ, আকাশী জানেৰে। সেয়া ৭০ৰ দশকতে জনপ্ৰিয় হোৱা ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতত থকা উল্লেখ, মোৰ লক্ষ্যস্থান তেজপুৰ। সেই সূত্ৰ ধৰিয়েই এয়া ২০১৬ চন, লক্ষ্যস্থান তেজপুৰ। গুৱাহাটীৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে ২৬ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২ ডিগ্ৰী পূব দ্ৰাঘিমাংশত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত তেজপুৰ। সময়ৰ সৈতে মূৰ সলাই বৰ্তমান তেজপুৰ এখন ব্যস্ত আধুনিক চহৰ, যেন এগৰাকী প্ৰাণ চঞ্চলা সৰু শিগাভৰু। চহৰখনৰ অলিয়ে গলিয়ে আমি ঘূৰি ফুৰিছো, বিচাৰি ফুৰিছো ৫৪ বছৰ আগৰ এটা নোকোৱা ইতিহাসৰ কিছুমান পৃষ্ঠা। তেজপুৰৰ চৰণ ধুৱাই আজিও নীৰৱে বৈ আছে বিশাল ব্ৰহ্মপুত্ৰ। যোৱা ৫৪ বছৰে ইয়াৰ বুকুৱেদি বহু পানী বৈ গল, কিন্তু অৰ্ধ শতিকাজোৰা এই দীৰ্ঘ বিচ্ছিন্নতাৰ পিছতো অৱশিষ্ট ৰূপত থাকি গল সেই চীনা আক্ৰমণৰ দুঃস্বপ্ন। আজিও বহুতৰে বাবে যেন সেয়া এক সাঁচতীয়া মুদ্ৰা। সেই ভয়াৱহ দিনবোৰৰ স্মৃতিৰে চহৰখন যেন আজিও ভৰুণ হৈ আছে। এই স্মৃতি ৰোমন্থন কৰি তেজপুৰৰে সন্তান এগৰাকী প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী ঐশ্বৰ্য কাকতিয়ে আমাৰ আগত ব্যক্ত কৰিছিল। 1962 চনত মই তেতিয়া প্ৰি ইউনিভাৰ্চিটিত পঢ়ি আছিলো। আমাৰ বিশেষ কামটো নাথাকে, আমি পাৰিলেই পৰাপক্ষত ৰেডিঅ' শুনো। সেই ৰেডিঅ' শুনি থাকোঁতে কোনোবা এটাই চিঞৰ মাৰিলে জৱাহৰলাল নেহৰুৱে কিবা কৈছে প্ৰধানমন্ত্ৰীয়ে। তাৰপৰা আমি গৈ তেতিয়া জুম মাৰি পেলাই হেৰি কৰিলো। তেতিয়া তেওঁ মাই হাৰ্ট গোজ উইথ দ্য পিপল অফ আছাম বুলি কৈছে। কোৱাৰ লগে লগে আমি মানে প্ৰচণ্ড খঙত আমি ফাটি পৰিছিলো আৰু উদ্ধাই মুধাই গালি পাৰিছিলো আমি। আৰু সকলোৰে মানে মুখবিলাক চাবলগীয়া হৈছিল। কিন্তু আতংকিত হলে মানুহ কেনেকুৱা হয় তেতিয়া মই ভালকে বুজিছিলো। চবৰে মুখ ক'লা শুকান, সকলোৱে যাওঁতে আহোঁতে সকলোৱে নেহৰুক গালি, ইয়ে আমাক অসমক একদম এৰি দিলে, চাইনাহঁতক গোটাই দিলে। আতংক কাক কয় সেইটো আমি ৬২ চনৰ চীনা আক্ৰমণত আমি ভালকৈ উপলব্ধি কৰিছিলো আৰু ভালকৈ অনুধাৱন কৰিছিলো, দেখিছিলো মানুহৰ আতংকিত মুখ কেনেকুৱা হয়। তেজপুৰ চহৰৰ মাজমজিয়াৰ মাজগাঁও নামৰ অঞ্চলত স্থায়ী বাসস্থান মহেন্দ্ৰ হাজৰিকাৰ। আমি যেতিয়া তেজপুৰৰ মাজগাঁৱত থকা মহেন্দ্ৰ হাজৰিকাৰ বাসভৱন পাইছিলোগৈ, তেতিয়া আমাৰ এনে লাগিছিল যেন হাজৰিকা এগৰাকী ৮৪ বছৰীয়া তজবজীয়া ডেকা। কথা প্ৰসংগতে প্ৰধানমন্ত্ৰী নেহৰুৰ সেই ঐতিহাসিক ভাষণটো শুনাৰ স্মৃতি তেখেতে আমাৰ আগত দোহাৰিলে। তেতিয়া মই ৰেডিঅ'ত এনাউন্সটো শুনিছো। তেতিয়া অনাৰেবল প্ৰাইম মিনিষ্টাৰ নেহৰু ডাঙৰীয়াই কৈছে, Today, Bomdila in Nefa has also fallen, and I can well understand what our friends in Assam must be feeling. We feel very much for them. On this day, I want to send my greeting to the people of Assam, especially to the people of মই একদম ধুনীয়াকৈ শুনিছো ৰেডিঅ'। আই ৱাজ ভেৰি মাছ এট ফুটিল। তেতিয়া মই ভাবিছিলো অসমখন তাৰমানে গ'লে নেকি। চীনা সৈন্যই বমদিলা আক্ৰমণ কৰাৰ সেই যুদ্ধকালীন সময়ছোৱাৰ ভয়াৱহ দিনবোৰৰ স্মৃতি বুকুত সাৱটি এতিয়াও কঢ়িয়াই লৈ ফুৰিছে মহেন্দ্ৰ হাজৰিকাই। মই সেই সময়ত আছিলো বমদিলাত। তাত হৈছিল কি, ২২ অক্টোবৰ 1962 চনৰ বমদিলাৰ পৰা গুম গুম শব্দ কৰি একোটা এণ্টি এয়াৰক্ৰেফ্ট গানবিলাকে যেনেকে বনাই প্লেনৰ ফালে গুলী ফুটাই, ঠিক তেনেকুৱা ধৰণৰ শব্দৰে ইয়াৰ পৰা কভাৰ ফায়াৰ এটা হৈ আছিলে। তাৰপিছত কি এনেকে দিনবিলাক বাগৰিবলৈ লাগিল। আকৌ তেতিয়া নৱেম্বৰৰ দ্বিতীয় সপ্তাহমানৰ পৰা হ'ল কি বমদিলাত পৰা আকৌ চিলিং আৰম্ভ হ'ল, এই মৰ্টাৰ চিলিং। এই যি হওক মানে 15-16 নৱেম্বৰত বমদিলাত ড্ৰপিং গ্ৰাউণ্ডখনত দুম দাম মানে ফ্ৰী ড্ৰপ, এয়াৰ ড্ৰপ, এই আৰ্মছ এমুনেশ্যন, খোৱা বস্তু, হেণ্ডেল গোটেইখনে মানে ভৰ্তি কৰি ড্ৰপ কৰিছে। সেইখিনি সময়তে এটা ঘটনা ঘটিল। মহেন্দ্ৰ হাজৰিকাৰ বন্ধু SIBৰ দৰ্জী চিৰিং ডক্টৰ কে কৰ আৰু VP যোশীৰ সৈতে ডিৰাঙৰ পৰা এখন জীপ গাড়ীত বমদিলাৰ ফালে আহি থাকোতে মাজতে মোনা কেম্পত ৰৈ একাপ চাহ খাইছিল। খাওঁতে হ'ল একচুৱেলি দেট প্লেচ ৱাজ ছাৰাউণ্ডেড বাই চাইনিজ। যেতিয়া চাহ কাপ খাইছিলে গুলী আহি চাহ খাই থাকোতে হঠাৎ চীনা সৈন্যৰ গুলী আহি তেওঁৰ বুকুত লাগিলহি। বাকীকেইজন সুৰুকীয়া বাটেৰে পলাই আহি কোনোমতে বমদিলা পালেহি। এইবোৰ দেখি আৰু হাজৰিকাৰ বুজিবলৈ বাকী নাথাকিল যে যুদ্ধ হয়তো আহি নিচেই ওচৰ পালেহি।
তাৰপিছত হ'ল কি এজন দুজন গৈ মানে তাত 10 মিনিটকৈ হাজাৰ মানুহবিলাক গোট খাই গ'ল। মই মোৰ বন্ধু যোগেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু প্ৰেম দত্ত বুলি এজন মানুহ আছিল। আমি তিনিজন কৰিলে কি মানুহবিলাকক চব গোটাই পিনে আমি গৰিবিলাকক দি পাৰে পঠাই থাকোঁ। আচলতে সেই সময়ত কোনেও কাৰো কথা মানে নামানে আৰু। তাৰপিছত হ'ল কি পলিটিকেল বুজাই আহিবিলাক মিষ্টাৰ কে চি জহৰী তেওঁ আহি কৰিলে কি যে আপোনালোকক এতিয়া যি যেনেকৈ পাৰে পলক চাইনিজ আহি ওচৰ পালেহি ক'লৈ যাম। মই তাৰে আৰ্মি 109 এখনত লগত লীলাৰাম দত্ত সেই সময়ত তাৰ মানে মুখ্য সহায়ক আছিলে। তাৰ লগত হেৰাম্বৰ নাথ আৰু এজন মানুহ আছিল। এই মানুহকেইজন লৈ পেলাই মই আহিলোঁ বোম দিলে টেঙা ভেলি তাৰপিছত চাকুৱেদি আহি পেলাই চিচিডি ফুটিলছ পালোহি। তেতিয়া আমি গম পাইছোঁ যে বোম এখন ফল হৈছে। সমগ্ৰ এটা কথা ক'ব পাৰোঁ এই যেতিয়া আমি তাক মানুহ পঠাইছিলোঁ এই প্ৰেম দত্ত বোলাজন তাৰ পৰা বিচ্ছিন্ন হৈ গ'ল। ক'লৈ গ'ল পাতা নাই। পাছত তেওঁ চাইনিজে ধৰিলে লগতে আৰু এজন ধৰিছে তেওঁৰ নাম নয়ন শৰ্মা তেতিয়া ডিৰাঙত স্কুল টিচাৰ হিচাপে কাম কৰিলে। তেওঁকো ধৰিলে। 18 নৱেম্বৰৰ দিনা মহেন্দ্ৰ হাজৰিকা তেজপুৰলৈ অহা ডাকগাড়ী এখনত উঠি যেতিয়া তেজপুৰৰ নিজৰ ঘৰ পালেহি তেতিয়া সকলো চহৰ এৰিবলৈ সাজু হৈছে। পোষ্ট অফিচৰ ভান এখনত মই উঠিলোঁ গাড়ীখনৰ লগতে মই আহি পেলাই হাজৰিকা কিন্তু নগ'ল। তাৰপিছত মই কৰিলোঁ কি মাহঁতক ঘৰতে আহি পেলাই মই আৰু ড্ৰাইভাৰজন মাকক মাত দি তেওঁ একেখন গাড়ীতে পুনৰ ফুটহিলছলৈ উভতি আহিল। সেই উভতনি যাত্ৰাৰ অন্ধকাৰ ৰাতি তেওঁ দেখিছিল ধুম ধাম সৰু ডাঙৰ মিলিটাৰী গাড়ীবোৰ তেজপুৰৰ ফাললৈ আহি আছে। মিছামাৰী কেম্পৰ ওচৰে পাজৰে অ'ত ত'ত মিলিটাৰীৰ গাড়ী জ্বলি পৰি আছে। যাওঁতো বাছা দেখিছোঁ মিছামাৰী আগতে এইটো গাড়ী চাড়ীবিলাক জ্বলি পৰি আছে। মিলিটাৰী গাড়ী বেছি দেখিছোঁ। এই গাড়ীবিলাক হৈ তললৈ নামি আহিছে। ভাৰতীয় সৈন্য আহিছে চিভিলিয়ান সকলো। ফুটহিলছত তেতিয়াও আছিল তেওঁৰ বন্ধু লীলাৰাম দত্ত আৰু হেৰম্বৰ নাথ। পিছদিনা প্ৰশাসনৰ তৰফৰ পৰা ফুটহিলছ খালী কৰিবলৈ যেতিয়া হুকুম জাৰি কৰা হ'ল তেতিয়াহে তেওঁলোক তেজপুৰৰ নিজ ঘৰলৈ 19 নৱেম্বৰৰ দিনা উভতি আহিল। তেজপুৰত তেতিয়া অন্ধকাৰ বিৰাজমান এক আতংকময় পৰিৱেশ। নৱেম্বৰ 1962 চন। স্থান তেজপুৰ চাৰ্কিট হাউচ। মে আই কাম ইন ছাৰ? Yes, coming. ছাৰ এটা টেক্সট মেছেজ আছিলে ফ্ৰম শ্বিলং হোম ডিপাৰ্টমেণ্ট। কি অৰ্ডাৰ আহিছে? গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড ইভাকুৱেশ্যন অফ তেজপুৰ, চিভিল এডমিনিষ্ট্ৰেশ্যন টু নগাঁও এণ্ড পুলিচ এডমিনিষ্ট্ৰেশ্যন টু দেৰগাঁও। 20 নৱেম্বৰ 1962 চন। সেইদিনাই পুৱা আৰ্মি হেডকোৱাৰ্টাৰ 4 কৰৰ পৰা ওলাই গৈছিল এক বিৰাট কনভয় গুৱাহাটী অভিমুখে। ভাৰতীয় সেনাবাহিনীৰ সৰ্বোচ্চ বিষয়া জেনেৰেল কোলে তেজপুৰত বাহৰ পাতি থকা অসম চৰকাৰৰ মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদ আৰু কে পি ত্ৰিপাঠীক বুজাইছিল তেজপুৰৰ পতন অৱধাৰিত। সকলোৱে তেজপুৰ এৰিব লাগে। ভোৰবন্ধা ঘাটত তেতিয়া ব্ৰহ্মপুত্ৰ পাৰ হবলৈ মানুহৰ হেঁতা ওপৰা। 18 তাৰিখৰ পৰা RSN আৰু IGN কোম্পানীৰ দ্বাৰা পৰিচালিত ষ্টিমাৰ অহৰহ দিনে ৰাতিয়ে চলি আছিল শিলঘাট আৰু ভোৰবন্ধাৰ মাজত। দায়িত্বত আছিল সফল ডেকা পদ্মপতি। ইফালে দিল্লীৰ নিৰ্দেশত ইম্পেৰিয়েল বেংক অব ইণ্ডিয়াই ৭৫ লাখ নোট জ্বলাই দিছিল। খুচুৰা পইচাবোৰ কাষতে থকা পদুম পুখুৰীত পেলাই দিয়া হ'ল। কেন্দ্ৰীয় চৰকাৰে সেইদিনাই ডিৰেক্টৰ অব চিভিল ডিফেন্সক অসমলৈ পঠিয়াইছিল। লক্ষ্য চীনা সৈন্যৰ কামত আহিব পৰা দলং, বিমান কোট, চাহ ফেক্টৰী আৰু উজনি অসমৰ তেলখাদ আদি সকলো জ্বলাই দিয়া। এক সম্পূৰ্ণ আতংকময় পৰিৱেশ। চৰকাৰী কৰ্মচাৰীসকলক একেলগে 3 মাহৰ দৰমহা আদায় দি বিদায় দিয়া হ'ল। চহৰখনত ৰৈ যোৱা এমুঠি মানুহৰ মাজত আছিল আৰক্ষী অধীক্ষক নিচিনাথ চাংকাকতি। শেষ মুহূৰ্তত পলাবৰ কাৰণে এখন নাও বেলেগে ৰাখি থোৱা আছিল তেওঁৰ কাৰণে। সেইখিনি সময়তে আকৌ যেতিয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ কমিউনিকেশ্যন আছিলে সেইটো বন্ধ কৰি দিলে। 18 নৱেম্বৰত অসম চৰকাৰৰ পৰা এটা হুকুম আহিল চীনা আমাৰ লোক
প্ৰত্যেক জিলাৰ পৰা একে ৰাতিৰ ভিতৰতে সেইবিলাকক এৰেষ্ট কৰি পেলাই এখন স্পেচিয়েল ট্ৰেইনত সিহঁতক ৰাজস্থানলৈ পঠিয়াই। তেনেকেই একেলগে আমি সেইবিলাকক এৰেষ্ট কৰা হ'ল। কমিউনিষ্ট চিম্পেথাইজাৰক এৰেষ্ট কৰিবলৈ আমাৰ যি ধৰণে হুকুম আহিছিল সেইধৰণে এৰেষ্ট কৰিবলগীয়া হ'ল। 19 তাৰিখে সন্ধিয়া সময়ত আহি পালে। ফাইনেন্স মিনিষ্টাৰ আছিলে ফকৰুদ্দিন আলী আহমদ আৰু লেবাৰ মিনিষ্টাৰ আছিলে কামাখ্যা প্ৰসাদ ত্ৰিপাঠী। DC ৰাণা KDN সিং অধিষ্ঠিত কৰি পেলাই চৰকাৰে পঠিয়াইছিলে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনে কি কৰিব লাগে, ৰাইজে কি কৰিব লাগে, চৰকাৰে কি ব্যৱস্থা ল'ব লাগে এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে। আৰু 20 তাৰিখে আমি গ'লো আৰ্মি হেডকোৱাৰ্টাৰ চালনীবাৰীত। তেতিয়া তাৰ যিজন মেজৰ জেনেৰেল তেওঁ ক'লে যে আমি নেক্সট লাইন অফ ডিফেন্স শিলিগুৰিত হ'ব। আমি গোটেই শিলিগুৰিলৈ চিফ্ট কৰি আছো আৰু ইয়াত গতিকে আমি আৰু চাইনিজ আৰ্মি যদি আহিলেও আমি বাধা দিব নোৱাৰিম। তেওঁলোকে তেতিয়া দেখুৱালেও যে চাইনিজ আৰ্মি তেজপুৰৰ পৰা প্ৰায় 40 মাইলমান ওপৰত টেঙা নদী বুলি এখন আছে অৰুণাচলত। সেই টেঙা নদীৰ পাৰলৈকে সিহঁত আহি পাইছে বুলি তাহাঁতৰ খবৰ আৰ্মিৰ। মন্ত্ৰীসকলে উভতি আহি পেলাই ইভাকুৱেশ্যনৰ অৰ্ডাৰ দিলে। গতিকে যি মুহূৰ্তত আমাৰ ইভাকুৱেশ্যনৰ অৰ্ডাৰ হ'ল তেতিয়া টেলিফোন এক্সচেঞ্জ, টেলিগ্ৰাফ অফিচ চব কাম নকৰা হৈ গ'ল। তেতিয়া আমিও সন্ধিয়াৰ ভিতৰত নদীৰ সিপাৰ কৰি দিলোঁ দক্ষিণ বেংকত। আমি কেইজনমান, আমাৰ লগত এজন DIG দেৱেন বৰাও গৈ আছিলগৈ আৰু দুজন অফিচাৰ, এজন হ'ল JK সিংহা বুলি আৰু পিছত BSFৰ DG হৈছিলে, মোতকৈ 3 বছৰমানৰ ছিনিয়ৰ। ভৱেন ফুকন বুলি এজন DSP আছিলে, তেওঁলোকো মোৰ লগতেই আছিলে। আমি কেইজনমানে ঠিক কৰিলোঁ থানাত বহি পেলাই যিমান দূৰ পাৰোঁ মানুহক মানে আমাৰ পুলিচ ৰিজাৰ্ভত যি 2-এখন গাড়ী থাকে তাৰে ট্ৰিপ মাৰি আমি যিমান পাৰোঁ মানুহ পঠিয়াই আছিলোঁ। তেজপুৰৰ জনসাধাৰণৰ মাজত সেই চীনা আক্ৰমণে সৃষ্টি কৰা ভয় আৰু আতংকৰ মাজতে আগবাঢ়ি আহিছিল কেইজনমান যুৱক। হীৰেন চৌধুৰীৰ নেতৃত্বত তেওঁলোক হ'ল বিজিত শইকীয়া, ডঃ আনন্দ শৰ্মা, বীৰেন শৰ্মা আৰু ঐশ্বৰ্য কাকতি। তেওঁলোকে গঠন কৰিলে এটা সংগঠন। দৰাচলতে সেইকেইদিনত যদি সঁচাকৈয়ে কোনোবাই সাহসেৰে তেজপুৰ ৰক্ষা কৰিছিল তেনেহলে সেয়া সেই সংগঠনৰ সদস্যসকল, যিসকল প্ৰকৃততে ইতিহাসৰ অখ্যাত নায়ক। আমি বিজিত শইকীয়াৰ বাসভৱনলৈ গৈছিলো। তেখেত আছিল এসময়ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী। 62 চনৰ সেইখিনি সময়ত যুদ্ধৰ যিটো প্ৰাৰম্ভিক পৰিস্থিতি সেইটোৰ ওপৰতে আমি ভিত্তি কৰি এটা অৰ্গেনাইজেশ্যন খুলিছিলো, ইউথ ইমাৰ্জেঞ্চি অৰ্গেনাইজেশ্যন বুলি, YEO। যে মানুহক যি বিপদত পৰিলে আমি ছাৰ্ভিচ দিব যাতে পাৰো, সেই উদ্দেশ্যে আমি এই অৰ্গেনাইজেশ্যনটো কৰিছিলো। প্ৰথম কথা আছিলে যে আমি মানুহক যুদ্ধৰ মাজত ছাৰ্ভিচ দিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি মানে যুদ্ধৰ তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'বৰ কাৰণে কি পদক্ষেপ ল'ব লাগিব তাৰ ওপৰতে ভিত্তি কৰি আমি সেই প্ৰশিক্ষণ আমি লোৱা আৰম্ভ কৰিলো। আৰু আমাৰ লোৱাৰ কাৰণে জাগা আছিলে তেজপুৰ একাডেমি, তেজপুৰ মহিলা সমিতি য'ত বৰ্তমানো আছে, তাত আমাৰ অফিচটো আছিলে। এয়া ঐশ্বৰ্য কাকতি। সেই সময়তে আমি এমাৰ্জেঞ্চি আহিলে কি কৰিব লাগিব, কেনেকে ট্ৰেঞ্চ খান্দিব লাগে, কেনেকে মানুহৰ ইঞ্জুৰি হলে কেনেকে নিব লাগে, ষ্ট্ৰেচাৰত কেনেকে লৈ যাব ইত্যাদি চিভিল ডিফেন্সৰ সহযোগত আমাক শিকোৱা হৈছিলে। চহৰখনত অবৰ্ণনীয় অৱস্থা। প্ৰশাসনে ইভাকুৱেশ্যন ডিক্লেয়াৰ কৰি দিলে। কোৱাৰ লগে লগে চহৰৰ মানুহবোৰ ধামধুম, কোন কলৈ গৈছে নাজানে আৰু গদ্দালিকা প্ৰবাহৰ দৰে মানুহ খালি যাব লাগে, তেজপুৰ এৰিব লাগে। ইভাকুৱেশ্যনৰ হোৱাৰ লগে লগে প্ৰশাসনৰ সকলো মানুহ পলাল। জেল খুলি দিয়া হ'ল। জেলৰ কয়দীয়ে চিনাৰ জয় বুলি বাঢ়ি ওলাই আহিল। পগলা ফটেক খুলি দিয়া হ'ল। লাইটৰ কানেকশ্যন চব বন্ধ কৰি দিয়া হ'ল। লাইট নাই চহৰখনত, মানুহ নাই তেতিয়া। মানুহ গ'লগে। সেই যোৱাৰ পাছৰ ঘটনাটো মই কৈছো। থানাত আমাৰ এটা গ্ৰুপ থাকিব, টেলিফোন এক্সচেঞ্জত এটা গ্ৰুপ থাকিব, ইলেক্ট্ৰিক ছাপ্লাইছত গ্ৰুপ থাকিব। আৰু সেই সময়ত আৰু এটা ঘটনা মনত আছে যে আমি চহৰখনত ঘূৰি ফুৰো দিনটো, যাৰ ঘৰত সোমাই যাওঁ মানুহটো নাইয়ে কোনো, তথাপি ৰন্ধা বঢ়া কৰি তেনেকে আমি খোৱা বোৱা কৰিছিলো। তেজপুৰ চহৰত বোধ কৰক 15-20 জনমান মানুহ আছিলে। আৰু সেই সময়ত আৰু এটা ঘটনা মনত আছে, বোধ কৰক আপুনি যদি বিশেষজ্ঞৰ ওচৰলৈ গৈছিল তেতিয়া ক'ব যেনেকে এনেকে প্ৰফুল্ল দাসগুচিয়াৰ পাছত ৰাণা KDN সিং আহিছিলে, তেওঁ আমাৰ লগত থাকিম বুলি কৈ পলাওঁতে প্লেনৰ পৰা থাপ মাৰি ধৰি নামাই অনা হৈছিল তেখেতক। আমি বিজিত শইকীয়াক ঘটনাটোৰ কথা যেতিয়া সুধিছিলো তেওঁ কৈছিল, আচ্ছা DC তেতিয়া নতুনকে আহিছে ৰাণা KDN সিং, তেওঁ আগৰ যিজন আছিলে প্ৰফুল্ল দাস তেওঁতো পলোৱাৰ পিছত ৰাণা KDN সিং আহি লগ ধৰি আমাক মহিলা সমিতিৰ অফিচতে লগ ধৰি ক'লে যে মই একদম আপোনালোকৰ লগতে আছো আৰু থাকিম, আৰু যেতিয়াই যাব লাগে মই তেতিয়া যাম।
আৰু ইফালে ভোমৰাগুৰি যিটো জাহাজঘাট আছিলে তাৰপিছত তেওঁ ক'লে যে মই একদম ফেৰী ৰেডি কৰি ৰাখিছো যেতিয়াই পলাব লাগে আমি সকলো ইয়ৰ ল'ৰা আৰু আমি একেলগে পলাম সেই হিচাপে আমি চলি আছো তাৰপিছত হঠাৎ খবৰ আহিলে যে আবেলি সময়ত যে ডিচিও পলাল পলাল বুলি যেতিয়া খবৰ আহিলে আমি খা খবৰ ললো খা খবৰ লৈ গম পালো যে হয় ডিচিয়ে গাড়ী ঘোঁৰা মানে ষ্টাফ লৈ পাৰ হবলৈ চেষ্টা কৰিছে তেতিয়া আমি লগে লগে মানে গাড়ী ললো আৰু ডিচিক ফলো কৰিলো গৈ পেলাই একদম এয়াৰপৰ্টত দেখিছো এয়াৰপৰ্টৰ যিটো সিকিউৰিটি গেট থাকে ন এইটো খোলা সম্পূৰ্ণ সদায় বন্ধ থাকে আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই গলো গৈ যিটো ফ্লাইটটো য'ত ৰেডি হৈছে আৰু এই আৰ্মিৰ ষ্টাফ কৰি যাব পৰা বা বস্তু নিব পৰা তেনেকুৱা এটা ফ্লাইট ৰেডি